वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত জেনেৰেল সায়েন্সত কেনেকুৱা ধৰণৰ এমসিকিউ আহিব পাৰে এই বিষয়ে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 45 টা এমসিকিউ আমি আলোচনা কৰিম 100% কনসেপচনৰ সৈতে আৰু কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিব পাৰে আমি হেইকেটাও আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো তোমালোকে তাতে কম্পাৰ্টমেণ্টেল এক্সাম ৰিলেটেড সকলো ধৰণৰ তথ্য তোমালোকে তাতে পাই যাবা প্ৰমাণ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকৰ কিবা প্ৰশ্ন থাকিলে তোমালোকে ডাইৰেক্টলি মোৰ লগত কন্টাক্ট কৰিব পাৰিবা এতে সোৱা এক নম্বৰ প্ৰশ্নটো সোৱা এক নম্বৰ প্ৰশ্নত কি কৈছে A solution turns red litmus blue its pH is likely to be এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে ইয়াৰ pH হ'ব পাৰে এতে সোৱা ৰঙা লিটমাছ যদি নীলা হয় তেতিয়া হলে এটো কোনে কৰে এটো খাৰকে কৰে বেছে কৰে এটা যেটো খাৰকৰ যেটো pH ৰ ভ্যালু হেতু সদায় তোমাৰ কি হয় হাততকৈ বেছি হয় গতিকে তোমাৰ ইয়াতে হাততকৈ বেছি এটা অপচন আছে এটো ডি নম্বৰত 10 আছে গতিকে এটো আমাৰ ডি অপচনটো কারেক্ট হ'ব আৰু যদি তোমাৰ pH ৰ ভ্যালু যদি হাততকৈ কম হয় তেতিয়া হলে হেতু তোমাৰ কি হয় এসিড হয় আৰু এসিড হলে কি কৰিব নীলা লিটমাছ ৰঙা কৰিব মনত ৰাখিবা ইয়াৰ পিছত 2 নম্বৰ কোৱেশ্চনটো সাত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় the process in which a carbonate ore is heated strongly in the absence of air to convert into metal oxide is called যি প্ৰক্ৰিয়াত কাৰ্বনেট আকৰ সীমিত ভাৱে উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় তাক কি বুলি কোৱা হয় ইয়াতে সা কি কৈছে সীমিত বায়ুৰ উপস্থিতিত আৰু কৈছে তোমাৰ কাৰ্বনেট আকৰ তো কার্বনেট আকর তোমার ধাতব অক্সাইডলৈ পরিবর্তন করা প্রক্রিয়াটোক আমি ক্যালচিনেশন বলি কও অর্থাৎ দগ্ধীকরণ বলি কোৱা হয় আৰু যদি তোমার সালফাইড আকর হয় যদি কি হয় সালফাইড আকরসমূহক ধাতব অক্সাইডলৈ পরিবর্তন করা প্রক্রিয়াটোক আমি কি বলি কও এটো ক্যালচিনেশন আৰু এটা আছে তোমার রোস্টিং এটোক আমি রোস্টিং বলি কও ঠিক আছে তো তোমার কার্বনেট আকরবোৰক ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটো ক্যালচিনেশন বুলি কয় আৰু সালফাইড আকৰবোৰক ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰাটোক আমি তাপজৰণ বুলি কওঁ ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following is a part of peripheral nervous system তলৰ কোনটো প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অংশ এটো কৈছে তোমাৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ স্নায়ুৰজ্জু আৰু তোমাৰ ক্যাৰিনেল নাৰ্ভাছ সহায়ত কি হয় গঠিত হয় গতিকে ডি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব In piece of pure tall, TT is crossed with pure short, small TT. The ratio of hybrid plants in pure plants in F2 generation. এতে সা কি কৈছে মটৰ মাহৰ বিশুদ্ধ উখ TT আৰু বিশুদ্ধ চাপৰ small TT গছৰ মাজত সংকৰণ ঘটালে যোন সংকৰিত মটৰ মাহ আৰু বিশুদ্ধ মটৰ মাহৰ অনুপাত কিমান হ'ব হেতু আমাক খুদিছে হেতু হ'ব তোমাৰ 3:1 এই প্ৰশ্নটো তোমাৰ ডাইৰেক্টলি এনেকৈ আহিব পাৰে যে মেন্ডেল এক সংকৰণ পৰীক্ষা যেটো আছে হেতুৰ অনুপাত কিমান তো মেন্ডেল এক সংকৰণ পৰীক্ষাৰ অনুপাত আছে 3:1 আৰু তোমাৰ দ্বি সংকৰণ পৰীক্ষাৰ অনুপাত হৈছে 9:3:3:1 দুটা মনত ৰাখিবা ইয়াৰ পিছত চোৱা এটো 1 কিলোৱাট আৱাৰ 1 কিলোৱাট আৱাৰ তোমাৰ কি হয় 3.6 into 10 to the power 6 joule এটো সি অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব no matter how far you stand for a mirror your image appears erect the mirror is likely to be দাপোন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হ'ব লাগে দাপোনখন কেনেকুৱা হ'ব পাৰে এতে চাও কি কৈছে তোমাৰ এটো সদায় তোমাৰ থিয় বুলি কৈছে এতিয়া থিয়টো তোমাৰ কোনে গঠন কৰে যদি থিয় হয় তেতিয়ালে অখত হ'ব তো অখত হলে তোমাৰ কি হ'ব হয় তোমাৰ এটো প্লেন মিরর হ'ব নহলে কনভেক্স হ'ব হয় সমতুল হ'ব নহলে উত্তুল হ'ব এটো ডি অপশন কি হ'ব আমাৰ কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চা এটো চা 1 eV অৰ্থাৎ 1 ইলেক্ট্ৰন ভোল্ট eV মানে ইলেক্ট্ৰন ভোল্ট অফ নিউক্লিয়ার এনার্জি ইজ ইকুইভ্যালেন্ট টু 1 ইলেক্ট্ৰন ভোল্ট শক্তি সমতুল্য মান কিমান হয় হেতু আমাক খুদিছে এটো হ'ব 1.602 into 10 to the power -19 joule so a number option to correct হয় a solar panel is made from সৌৰক প্ৰস্তুতকৰণত কি ব্যৱহাৰ কৰা হয়
সিলিকন ব্যবহার করা হয় এটো সি অপশনটো কারেক্ট অপশন হ'ব 9 নম্বৰ কোৱেশ্চনটো চোৱা which of the following statement for the following reactions are incorrect এটো কোনটো অশুদ্ধ হেতু আমাক ওলাবলৈ দিছে ইয়াতে চোৱা lead oxide যেতে কাৰ্বনৰ লগত বিক্ৰিয়া কৰে তেতিয়া lead টু কাৰ্বন ডাই অক্সাইড ৰিঅ্যাকশন উৎপন্ন হয় এটা সা lead oxide আছিল ইয়াৰ পৰা lead oxideৰ পৰা কি হৈছে lead হৈছে অৰ্থাৎ অক্সিজেন এৰি দিছে তো অক্সিজেন এৰি দিয়াক আমি কি বুলি কওঁ বিজাৰণ বুলি কওঁ আৰু ইয়াতে কাৰ্বন আছিল কাৰ্বনৰ পৰা কি আহিছে কাৰ্বন ডাই অক্সাইড আহিছে অৰ্থাৎ কাৰ্বন ইয়াতে কি হৈছে জাৰিত হৈছে তো lead oxide বিজাৰিত হৈছে lead oxide কি হৈছে বিজাৰিত হৈছে lead oxide বিজাৰিত হৈছে lead oxide বিজাৰিত হৈছে এটো কারেক্ট হয় আৰু কাৰ্বন তোমাৰ কি হৈছে জাৰিত হৈছে এটো কারেক্ট হয় গতিকে এটা সা lead is reduced অৰ্থাৎ lead বিজাৰিত হৈছে lead বিজাৰিত হোৱা নাই lead oxide হে বিজাৰিত হৈছে গতিকে এটো আমাৰ অশুদ্ধ হয় আৰু তোমাৰ ইয়াতে কি হৈছে কাৰ্বন ডাই অক্সাইড ইজ অক্সিডাইজড কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হোৱা নাই জাৰিত হৈছে কাৰ্বন গতিকে আমাৰ এটোও ভুল হয় গতিকে এ আৰু বি এই দুটা আমাৰ মিস্টেক আছে গতিকে আমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত সব বহুত ইম্পর্টেন্ট কোয়েশ্চন হয় এটো সমগণীয় শ্রেণীর বৈশিষ্ট্য ফিচার্স অফ হোমোলোগাস সিরিজ এটো বহুত ইম্পর্টেন্ট হয় তোমার এটো 2 মার্কৰ কোয়েশ্চন আহিব পাৰে এতে সো ইটস টু কনজিকিউটিভ কম্পাউন্ড ডিফার্স বাই CH2 দুটা উচৰিচৰি যৌগৰ মাজত CH2 মূলকৰ পাৰ্থক্য থাকে এটো কারেক্ট হয় এটা কাৰ্বন আৰু দুটা হাইড্ৰোজেনৰ পাৰ্থক্য থাকে দুটা সমগণীয় শ্ৰেণীৰ মাজত এটমিক মাস ইনক্রিজ বাই 12 এটো সো কাৰ্বনৰ কিমান হয় কাৰ্বনৰ হৈছে 12 আৰু হাইড্ৰোজেনৰ হৈছে 1 দুটা হাইড্ৰোজেন আছে তো 2 হ'ব তো টোটাল হ'ব লাগে কিমান 14 কিন্তু ইয়াতে দিছে কিমান 12 গতিকে এটো নহয় ইয়াৰ পিছত চোৱা each number has the different general formula প্ৰতিটো যৌগৰ সাধাৰণ সংকেত বেলেগ বেলেগ হয় এতে সব যিবোৰ সমগণীয় শ্ৰেণী আছে সমগণীয় শ্ৰেণী সমূহৰ যিবোৰ সাধাৰণ যেটো যৌগ আছে হেতু তোমাৰ কি নহয় একে নাথাকে গতিকে এটো তোমাৰ কি হ'ব ডিফারেন্ট হ'ব মানে এটো তোমাৰ বেলেগ বেলেগ বুলি কৈছে কিন্তু একে থাকিব গতিকে এটো আমাৰ ভুল হয় each number has the same functional group আৰু প্ৰতিটো যৌগত একে কাৰ্যকৰীমূলক উপস্থিত থাকে এটো কি হয় কারেক্ট হয় গতিকে কি হ'ব 1 আৰু 4 কি হ'ব কারেক্ট হ'ব 1 and 4 এটো বি অপশনত আছে গতিকে আমাৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা কি কৈছে লিমিটেশনস অফ মেন্ডেলিভছ ক্লাসিফিকেশন মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা কি আছে এতে মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাৰ কথা কৈছে এতে চোৱা হাইড্ৰোজেনৰ স্থান নিশ্চিত নাছিল there is no place for isotopes of an element মৌল এটাৰ সমস্থানিকৰ বাবে কোনো স্থান নাছিল তাৰ পিছত তোমাৰ কি কৈছে তাৰ পিছত কৈছে তোমাৰ এটো he could accommodate the noble gas which were discovered later পলমকৈ আৱিষ্কাৰ হলে সম্ভ্ৰান্ত গেছবোৰ ক্ৰমৰ কোনো হালহলনি নকৰাকৈ এটা বৰ্গত সংস্থাপন কৰিব পৰা গৈছিল আৰু কৈছে ইনক্ৰিজিং অৰ্ডাৰ অফ এটমিক মাস could not be maintained মৌলসমূহৰ পাৰমাণৱিক ভৰৰ সুষম বৃদ্ধি ঘটা নাছিল গতিকে ইয়াৰে তোমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰটো কারেক্ট হ'ব এটো আছিল সো ইয়াতে তোমাৰ বৃদ্ধি ঘটা নাছিল বুলি কৈছে এটো তোমাৰ কি আছিল সীমাবদ্ধতা আছিল সেই কাৰণে ই মৌলসমূহক সাধাৰণভাৱে সজ্জিত কৰিব পৰা নাছিল গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব The breakdown of pyruvate to give carbon dioxide water energy takes place in pyruvate नु ভাঙি কার্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো ক'ত সম্পাদিত হয় এটো আমাক খুদিছে এটো হ'ব তোমাৰ মাইটোকন্ড্ৰিয়া এটো তোমালোকে জানাই তো বি অপশনটো কারেক্ট অপশন হ'ব The root of a plant is উদ্ভিদৰ শিপা হৈছে সব বহুত ইম্পর্টেন্ট কোৱেশ্চন হয় তোমালোকে এতে মনত ৰাখিব লাগিব এটা হৈছে তোমাৰ পোহাৰণুবেগী কি হয় যদি পোহৰৰ ফালে উদ্ভিদৰ কাণ্ড বা তোমাৰ গতি কৰে উদ্ভিদৰ অংশবোৰ তেতিয়া পোহাৰণুবেগী বুলি কয় যদি শিপাবোৰ তোমাৰ পানীৰ ফালে গতি কৰে হেতু তোমাৰ জলানুবেগ বুলি কয় ঠিক আছে আৰু তোমাৰ যদি শিপাবোৰ তোমাৰ মাটিৰ ফালে যদি গতি কৰে হেতু তোমাৰ ভূকেন্দ্ৰবেগ বুলি কয় ভূকেন্দ্ৰবেগ বুলি কোৱা হয় আৰু যদি ডিম্বক যদি পৰাগনলিকাৰ ফালে গতি কৰে হেতুক আমি কেমট্ৰিপিজম বুলি কওঁ কেমট্ৰিপিজম মানে হেতু কি বুলি কোৱা হয় হেতুক অসমীয়াত ৰসায়নবেগ বুলি কোৱা হয়
তোমালোকে চাৰিটা কথা মনত ৰাখিব লাগিব ইয়াৰ পিছত চোৱা পজিটিভলি ফটোট্ৰপিক বাট নিগেটিভলি জিঅ'ট্ৰপিক ইয়াতে শিপাৰ কথা কৈছে চোৱা শিপাবোৰ নিশ্চিতভাৱে পোহাৰণুবেগী নহয় শিপা পোহাৰণুবেগী নহয় শিপা হৈছে পোহাৰণুবেগীৰ বিপৰীত নিশ্চিতভাৱে ভূকেন্দ্ৰবেগী এইটো হয় ভূকেন্দ্ৰবেগী হয় শিপাবোৰ আৰু পোহৰৰ কি হয় বিপৰীত হয় গতিকে এইটো কাৰেক্ট হয় তাৰপিছত কি কৈছে চোৱা বিপৰীত পোহাৰণুবেগী নিগেটিভলি ফটোট্ৰপিক এইটো কাৰেক্ট হয় আৰু তোমাৰ জ্বলানুবেগী হয় এইটো কাৰেক্ট হয় তাৰপিছত কৈছে বিপৰীত জ্বলানুবেগী নিগেটিভলি হাইড্ৰট্ৰপিক এইটো নহয় গতিকে কোনটো কাৰেক্ট হ'ব 2 আৰু 3 কাৰেক্ট হ'ব এইটো বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা কি কৈছে এডভান্টেজেছ অফ ভেজিটেটিভ প্ৰপগেশ্যন আংগিক বিস্তাৰণৰ সুবিধা কি আগতীয়াকৈ ফুল ফল ধৰে কাৰেক্ট হয় চৰিত্ৰগত বৈশিষ্ট্যবিলাক প্ৰত্যেক পুৰুষৰ সৈতে একে নহয় একে হয় কিন্তু ইয়াতে নহয় বুলি কৈছে তো এইটো নহয় জেনেটিক্যালি আইডেন্টিকেল টু দ্য প্যারেন্ট এইটো হয় সদায় তোমাৰ কি হয় আনুবংশিক প্ৰত্যেকৰ পুৰুষৰ সৈতে একে হয় নিউ প্লান্টস ক্যান বি ক্ৰিয়েটেড ফ্ৰম স্টেমছ ৰুটছ অফ লিভ এইটো কাৰেক্ট হয় গতিকে 1 3 আৰু 4 কাৰেক্ট হয় এইটো সব বি অপশ্যনত আছে গতিকে বি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে কি কৈছে ম্যাগনিফিকেশন অফ প্লেন মিৰৰ ইজ +1 ইট মিন্স সমতল দাপনে +1 বিবৰ্ধন দিয়ে ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হৈছে তোমাৰ প্ৰতিবিম্বৰ আকাৰ লক্ষবস্তুৰ আকাৰৰ সমান সাইজ অফ দা ইমেজ ইজ ইকুৱেল টু দ্যাট অফ অবজেক্ট এটো কাৰেক্ট হয় তাৰ পিছত ইমেজ ইজ ভাৰ্চুৱেলি এণ্ড ডিৰেক্ট প্ৰতিবিম্ব সদায় অখত আৰু থিয় এইটো কাৰেক্ট হয় তাৰ পিছত 3 নম্বৰত কৈছে ইমেজ ইজ লেটাৰেলি ইনভাৰ্টেড এইটো কাৰেক্ট হয় ইয়াতে সব পাৰ্শ্ব প্ৰতিলিমন বুলি কৈছে পাৰ্শ্ব প্ৰতিলিমন মানে কি তুমি যেতিয়া আইনাৰ সন্মুখত থিয় হোৱা তোমাৰ সোঁহাত বাওঁহাত দেখা যায় আৰু বাওঁহাতখন সোঁহাত দেখা যায় হেতুকে লেটাৰেলি ইনভাৰ্টেড বুলি কোৱা হয় এইটো কাৰেক্ট হয় তাৰ পিছত কৈছে ডিসটেন্স অফ দা ইমেজ ইজ ইকুৱেল টু দ্যাট অফ অবজেক্ট ফ্ৰম দা মিৰৰ দাপনৰ পৰা প্ৰতিবিম্ব আৰু লক্ষবস্তুৰ দূৰত্ব সমান হয় এইটো কাৰেক্ট হয় মানে গোটেইকেইটা কাৰেক্ট হয় তো ডি অপশ্যন আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত চোৱা 16 নম্বৰ কোৱেশ্চনটোত চোৱা কি কৈছে হুইচ অফ দা ফলোইং এণ্ড নট এনভাইৰনমেন্টেল ফ্ৰেন্ডলি প্ৰেক্টিসেছ তলৰ কোনবোৰ অভ্যাস পৰিৱেশ হিতৈষী নহয় এটো পৰিৱেশ হিতৈষী নহয় বুলি কৈছে এতে চোৱা ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ পৰিৱৰ্তে ব্যক্তিগত বাহনৰ ব্যৱহাৰ কৰা এটোতো নহয় ইউজ অফ পাৰ্সোনেল ভেহিকল ইনষ্টেড অফ পাব্লিক ট্ৰান্সপোৰ্ট সিস্টেম এটো নহয় এটো তোমাৰ পৰিৱেশ হিতৈষী নহয় সকলে যদি ব্যক্তিগত বাহন ইউজ কৰে তেতিয়াহলে প্ৰদূষণৰ মাত্ৰা বাঢ়িব গতিকে এটো নহয় সুইচিং অফ আননেসেসারি লাইটস এণ্ড ফ্যানস অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট আৰু ফেন বন্ধ কৰা এটো তোমাৰ পৰিৱেশ হিতৈষী হয় wearing sweater in winter instead of using electric heater ঠান্ডাৰ দিনত ইলেক্ট্ৰিক হিটাৰৰ পৰিৱৰ্তে সোয়েটাৰ পিন্ধা এটো কি হয় কাৰেক্ট হয় ইউজিং প্লাষ্টিক ক্যাৰি বেগস টু পুট পাৰ্চেছ ইন while shopping দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত প্লাষ্টিকৰ মোনা লৈ যোৱা অভ্যাস কৰা এটো তোমাৰ পৰিৱেশ হিতৈষী নহয় তো ইয়াতে কৈছে তোমাৰ পৰিৱেশ হিতৈষী নহয় কোনটো হেতু খুদিছে তোমাৰ 1 নম্বৰ আৰু 4 নম্বৰটো নহয় গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত 17 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে sample of 4 metals ABC and D were taken and added to the following solution one by one the results obtained have been tabulated as follows এতে চোৱা চাৰিটা ধাতু লৈ দ্ৰৱণৰ লগত বিক্ৰিয়া এটা দিয়া হৈছে ফলাফলবিলাক তলত লিপিবদ্ধ কৰা হৈছে তো তুমি ইয়াতে ফাইন্ড আউট কৰিব লাগে এতে চোৱা এতে আয়ৰন সালফেট কপাৰ সালফেট জিংক সালফেট আৰু তোমাৰ আছে সিলভাৰ নাইট্ৰেট এতে তোমাৰ যদি ধাতু এ দিয়া হৈছে তেতিয়াহলে বিক্ৰিয়া হোৱা নাই কিন্তু প্ৰতিস্থাপন বিক্ৰিয়া ঘটিছে কপাৰ সালফেটত অৰ্থাৎ কপাৰ সালফেটতকৈ এ তোমাৰ কি হয় বেছি সক্ৰিয় হয় এটো বেছি কি হ'ব সক্ৰিয় হ'ব তোমালোকে লক্ষ্য কৰিবা কাৰণ তোমাৰ বেছি সক্ৰিয় মৌলয় কম সক্ৰিয় মৌলক কি কৰিব পাৰে প্ৰতিস্থাপিত কৰিব পাৰে অৰ্থাৎ এ মৌলটো কি আছে কপাৰতকৈ বেছি সক্ৰিয় আছে ইয়াৰ পিছত চাই ইয়াতে বিক্ৰিয়া হোৱা নাই ইয়াতে বিক্ৰিয়া আত্ৰি আয়ৰন সালফেটত প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হৈছে অৰ্থাৎ বি টু আয়ৰনতকৈ কি হয় বেছি সক্ৰিয় হয় কপাৰতকৈ কম সক্ৰিয় হয় সেইকাৰণে ইয়াতে তোমাৰ কি আচ্ছা তোমাৰ কপাৰতো প্ৰতিস্থাপন হৈছে গতিকে এটো কপাৰতকৈ কি হয় বেছি সক্ৰিয় হয় জিংকতকৈ কম সক্ৰিয় হয় আৰু ইয়াতে দিয়া নাই তাৰ পিছত সি দিছে চোৱা সিটো আয়ৰনত বিক্ৰিয়া হোৱা নাই ইয়াতে কপাৰতো বিক্ৰিয়া হোৱা নাই ভালো বিক্ৰিয়া নহয় কিন্তু সিলভাৰত এটো এস হ'ব বাৰু সিলভাৰত তোমাৰ কি হৈছে প্ৰতিস্থাপন হৈছে অৰ্থাৎ সিলভাৰতকৈ বি টু সি টু তোমাৰ কি হয় সক্ৰিয় হয় এর পিছত তোমাৰ ডি টু দিছে চা কোনটোৰ লগত কি নকৰে বিক্ৰিয়া নকৰে মানে আটাইতকৈ কম সক্ৰিয় হৈছে ডি গতিকে আমাৰ আটাইতকৈ বেছি সক্ৰিয় তোমাৰ কোনটো পালো আটাইতকৈ বেছি সক্ৰিয় কোনটো হ'ব বি হ'ব তাৰ পিছত এ হ'ব তাৰ পিছত সি তাৰ পিছত ডি তো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এর পিছত কোৱেশ্চনটো চা
এইটো given below are the steps of followed for performing star states on a green leaf সেউজীয়া পাতত শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা পদক্ষেপসমূহ হৈছে সো এইকেইটা তো এটো তোমাৰ কাৰ্যকলাপৰ পৰা দিছে কোৱেশ্চনটো তো তোমালোকৰ কাৰ্যকলাপখিনি ভালদৰে চাব লাগিব তেতিয়াহে তুমি এটো কাৰেক্ট কৰিব পাৰিবা তো ইয়াতে চা কি কৈছে boil the leaf in alcohol পাতখিলা এলকহলত ৰাখি উতলা এটো তো নহয় boil the leaf in water তো এটো আমি প্ৰথমতে কৰিব লাগিব প্ৰথমতে আমি কি কৰিব লাগিব আমি পাতখিলা আমি প্ৰথমতে উতলাম তাৰ পিছত আমি তাতে কি যোগ কৰিম এলকহল যোগ কৰিম ঠিক আছে তাৰ পিছত আমি কি কৰিম এটো ওয়াটাৰত আমি ওয়াশ কৰিম তাৰ একেবাৰে শেষত আমি কি কৰিম আয়োডিনত ডুবাই দিম গতিকে এটো হ'ব আমাৰ কাৰেক্ট তাৰ মানে হ'ব প্ৰথমতে বি তাৰ পিছত আহিব এ তাৰ পিছত আহিব ডি তাৰ পিছত আহিব সি বি এ ডি সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটো স্যার ডি নম্বৰ অপচনত আছে এটো হ'ব আমাৰ কারেক্ট অপচন এর পিছত স্যার which of the following gives the correct sequence of the components of reflexive arc বহুত ইম্পর্টেন্ট হয় এটো স্যার প্রতিধ্বনুর মানে শুদ্ধ ক্রমটো আমাক খুদিছে প্রতিধ্বনুর শুদ্ধ ক্রমটো আমাৰ কি হয় তোমাৰ প্ৰথমতে আহিব ৰিসিপ্টৰ তাৰ পিছত সেন্সৰি তাৰ পিছত স্পাইনাল কৰ্ড মোটৰ আৰু তাৰ পিছত আহিব মাসল এটো ডি অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব 20 number question so etu evaluation er upor question dise bahut important hoy x y and z three animals x can fly but y can only run the four limbs of x and y have the same basic design z becomes extinct a long time ago z had some features like those of x and same like those of y in fact z is said to be form a connecting link to the evolutionary chain of x and y which of the correct evolutionary chain involving x y and z x y আৰু z তিনিটা প্ৰাণী x এ উৰিব পাৰে কিন্তু y একল দৌৰিব পাৰে এতে x টো তোমাৰ কি কৰিছে উৰিব পাৰিছে কিন্তু y কেৱল দৌৰিব পাৰিছে মানে তোমাৰ y টো আগত আহিছে তাৰ পিছত কি আহিছে x আহিছে y আগত আহিছে তাৰ পিছত x আহিছে কাৰণ তোমাৰ দৌৰিব পৰা আছে দৌৰিব পাৰিছে তো দৌৰিব পৰাৰ তোমাৰ প্ৰয়োজন হাপে কি হতে কি কৰে শিকিছে উৰা শিকিছে ঠিক আছে x আৰু y অগ্ৰপদৰ মৌলিক গঠন একে x আৰু y একে হয় তাৰ মানে দুটা সেম প্ৰজাতিৰ হয় z বহু বছৰ আগতে বিলুপ্তি হৈছে z বহু বছৰ আগতে মৰি গৈছে ঠিক আছে তো তোমাৰ কিছুমান বৈশিষ্ট্য x ৰ লগত মিলে আৰু y ৰ লগতো মিলে তাৰ মানে তোমাৰ x আৰু y দুটা তোমাৰ কি হয় z ৰ লগত সম্পৰ্কিত হয় তেতিয়া হলে ক্ৰমবিকাশৰ দিশৰ পৰা তোমাৰ x y আৰু z ক আমি কেনেদৰে লিংক আপ কৰিম তো ইয়াতে চোৱা একেবাৰে প্ৰথমত আহিব কোন একেবাৰে প্ৰথমত আহিব z তাৰ পিছত আহিব কোন y তাৰ পিছত আহিব কোন x এটো হ'ব আমাৰ শুদ্ধ উত্তৰ তো ইয়াৰ পিছত ডি নম্বৰ অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে সিকোয়েন্স অফ ভেৰিয়াছ টুলস ট্র্যাকিং হিউম্যান ইভলিউশনারি রিলেশনশিপ আর মানুহৰ বিৱৰ্তনীয় সম্পৰ্ক স্থাপন কৰোতে প্ৰয়োগ কৰা আহিলাসমূহ কি হয় সো ইয়াতে দিছে প্ৰথমতে খনন এটো তো আমি কি কৰিব লাগিব খনন কৰিব লাগিব তাৰ পিছত আমি কি কৰিম জীৱাশ্মৰ অধ্যয়ন কৰিম তাৰ পিছত টাইম নিৰূপণ কৰিম মানে প্ৰথমত আহিব a তাৰ পিছত আহিব b তাৰ পিছত আহিব তোমাৰ d আৰু একবাৰ হেকত আহিব c গতিকে এইটো আমাৰ কারেক্ট অপচন হ'ব c নম্বৰটো কারেক্ট অপচন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা এতে যেটো সিকোয়েন্স বেস কোৱেশ্চন হয় which of the following is in correct sequence of food chain in a pond পুখুৰী এটাত খাদ্য শৃংখল কোনে গঠন কৰিব এতে চোৱা প্ল্যাংটন ফ্ৰগ স্মল ফিশ হিৰণ প্ল্যাংটন small fish big fish heron plankton small fish frog and heron small fish plankton heron and big fish এটো আমাৰ কারেক্ট হ'ব ডি নম্বৰটো কারেক্ট হ'ব সৰু মাছ প্লাবক বগলী আৰু ডাঙৰ মাছ ঠিক বগলী আৰু ইয়াতে তোমাৰ দিছে ডাঙৰ মাছ ইয়াতে তোমাৰ বগলীক তোমাৰ মাছে খায় নেকি বগলীক তো তোমাৰ মাছে না খায় হয়নে প্লাবক সৰু মাছ ভেকুলী আৰু বগলী আচ্ছা এটো বি নম্বৰ অপচনটো কারেক্ট হ'ব ডি নহয় বি টো কারেক্ট হ'ব এৰ পিছত চোৱা এটো কি কৈছে which of the following is an aldehyde ইয়াতে aldehyde এর কথা কৈছে তোমালোকে কিন্তু কাৰ্যকৰীমূলক বহুত ইম্পৰ্টেন্ট হয় কাৰ্যকৰীমূলক কেইটা তুমি লোকে মনত ৰাখিব লাগিব ঠিক আছে তো ইয়াতে চোৱা এটো আছে তোমাৰ এটো CHO আছে তাৰ পিছত আছে COO এটো হৈছে কিটন এটো COOH এটো হৈছে কাৰ্বক্সিলিক এসিড COOH এটো এনেকৈ লিখা হয় COOH এটো কাৰ্বক্সিলিক গ্ৰুপ হয় এটো OH টো তোমাৰ অ্যালকোহল গ্ৰুপ হয় সো এটো হৈছে কাৰ্বক্সিলিক এটো হৈছে অ্যালকোহল এটো হৈছে কিটন তো আমাৰ অ্যালডিহাইড এটো অ্যালডিহাইড টো তোমাৰ এনেকৈ লিখা হয় HCO এটো লিখা হয় এটো সো HCO এটো গতিকে এ নম্বৰ অপচনটো কারেক্ট অপচন হ'ব তোমালোকে কিন্তু এটো মনত ৰাখিব লাগিব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো ফৰ ষ্টুডেন্ট ABCD are asked to identify the following parts of a neuron
চাৰিজন ছাত্ৰই এটা স্নায়ুতন্ত্ৰৰ নিম্নোক্ত অংশসমূহ চিনাক্তকৰণ কৰিবলৈ দিয়া হ'ল। এইটো এ, এইটো বি আৰু এইটো হৈছে চি। ইয়াতে চোৱা, ইয়াতে প্ৰথমত আছে এ হৈছে তোমাৰ কেন্দ্ৰীয়, এইটো প্ৰান্তীয় স্নায়ু, এইটো হৈছে প্ৰান্তীয় স্নায়ু। বি হৈছে তোমাৰ এক্সন আৰু তোমাৰ এইটো চি, এইটো হৈছে কি তোমাৰ ডেনড্ৰাইট, হয়নে? চি হৈছে কি ডেনড্ৰাইট। এতিয়া তোমাৰ এইবোৰৰ কাম ঘটিছে চোৱা, ইয়াতে তোমাৰ সৰ্বপ্ৰথম ইয়াতে ডেনড্ৰাইটৰ কাম হৈছে, এইটো ডেনড্ৰাইটৰ কাম হৈছে বাৰ্তা গ্ৰহণ কৰা। তো ইয়াতে তোমাৰ কৈছে যে ওৱান পাৰ্টছ ডেট ৰিচিভ ইনফৰমেশ্যন। তাৰপিছত তোমাৰ 2 নম্বৰত কৈছে তোমাৰ ট্ৰান্সমিট ইলেক্ট্ৰিক ইম্পালচেছ টু দ্য নিউৰন। তাৰপিছত কৈছে তোমাৰ ট্ৰান্সমিট ইলেক্ট্ৰিক ইম্পালচেছ বাই কনভাৰ্টিং ইনটু কেমিকেল সিগনেলছ। তো ইয়াতে তোমাৰ শুদ্ধ কোনটো হ'ব সেইটো তোমাক মিলাবলৈ দিছে। ইয়াতে চোৱা, যিটো তোমাৰ চি আছে, চি হৈছে তোমাৰ ডেনড্ৰাইটৰ কাম হৈছে বাৰ্তা গ্ৰহণ কৰা, গতিকে চি 1ৰ লগত আহিব। তাৰপিছত তোমাৰ বি হৈছে এক্সনৰ মাজেদি তোমাৰ কি হয়, এইটো বৈদ্যুতিক প্ৰেৰণাবোৰ তোমাৰ কি হয় পাৰ হৈ যায়, গতিকে তোমাৰ এইটো কি হ'ব বি নম্বৰটো 3ৰ লগত আহিব, হয়নে? তো তাৰপিছত আছে তোমাৰ কি C2 আহিব, গতিকে এইটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। ডি নম্বৰ অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, which of the following gives the correct answer for ABCD in the given diagram? ইয়াতে চোৱা, এইটো এ, বি, চি আৰু এইটো হৈছে ডি। এইকেইটা তুমি কি কৰিব লাগে, চিনাক্তকৰণ কৰিব লাগে। এইটো চোৱা, এইটো হৈছে শাকনলী, এ হৈছে শাকনলী, ঠিক আছে? এ শাকনলী ইয়াতে আছে, ইয়াতেও আছে, ইয়াতে নাই, গতিকে এইটো নহয়। তাৰপিছত তোমাৰ ডি নম্বৰটো কি আছে চাই লওঁ ৰ'ব বাৰু। এইটো ডি নম্বৰতো শাকনলী আছে। তাৰপিছত তোমাৰ এইটো বিটো কি হয়, বিটো হৈছে ব্ৰংকাই, ইয়াতে আছে বিটো ব্ৰংকাই, এটা আছে ব্ৰংকাইলিছ, গতিকে এইটো নহয়, এইটো আছে তোমাৰ ব্ৰংকাই আছে। আচ্ছা, তাৰপিছত চোৱা চি, এইখিনি পাৰ্টক চি বুলি কৈছে, এইটো চি। তো চিটো তোমাৰ কি হ'ব ব্ৰংকাইলছ হ'ব, তো ইয়াতে আছে চি ব্ৰংকাইলছ, আৰু ইয়াতে তোমাৰ চি তোমাৰ কি আছে, তো ব্ৰংকাই আছে, গতিকে এইটোতো নহয়, এইটো নহয়, তাৰপিছত এইটোতো নহয়, গতিকে আমাৰ ডি অপশ্যনটোৱে কাৰেক্ট হ'ব। আৰু তোমাৰ ডি নম্বৰটো হ'ব বায়ুমোনা, এইটো চোৱা, এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। এইটো চোৱা, এইটো তোমাৰ আমাৰ যিটো হাওঁফাওঁ আছে, হাওঁফাওঁৰ এইটো চিত্ৰ হয়, তোমালোকে কিন্তু ডায়েগ্ৰামকেইটা চাব লাগিব বহুত ভালদৰে। ইয়াৰ পিছত চোৱা, এইটো কি কৈছে 26 নম্বৰ, which of the following diagram shows the correct path of a ray of light through a rectangular glass slab? আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে যোৱা পোহৰ ৰশ্মিৰ গতিপথৰ কোনটো চিত্ৰ শুদ্ধভাৱে প্ৰদৰ্শন কৰিছে? এটা চোৱা, এইটো চিধা গৈছে, এইটো নহয়, এইটো যিমানখিনি এংগল কৰি গৈছে তাতকৈ বেছি এংগল কৰি ওলাই গৈছে, এইটো নহয়, এইটো ইফালে আহিছে আৰু এইটো ইফালে গৈছে, এইটোতো নহয়, এইটো আমাৰ কি হ'ব কাৰেক্ট হ'ব, কাৰণ তোমাৰ এইটো আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মি সদায় সমান্তৰাল হ'ব লাগিব। এইটো এ নম্বৰটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা, এইটো আমাৰ চকুৰ চিত্ৰ দিছে, ইয়াতে কেনেকৈ পোহৰবোৰ কি হয় আমাৰ চকুৰ ভিতৰত প্ৰৱেশ কৰে সেইটো আমাৰ ইয়াতে সুধিছে। তো ইয়াতে চোৱা, প্ৰথমতে আমাৰ ক'ত যাব, প্ৰথমতে পোহৰ যাব আমাৰ চকুৰ মণি, তাৰপিছত ইৰিছ, তাৰপিছত নেত্ৰমেট, তাৰপিছত চিলিয়াৰী বেগী। এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 28 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, এইটো which of the following graph shows the correct explanation of Ohm's law? এতিয়া চোৱা, ওমৰ সূত্ৰটো কি আছিল, ভি প্ৰপৰ্চনেল টু আই, অৰ্থাৎ ভি ইকুৱেল টু আই আৰ। এতিয়া চোৱা, ভি বাঢ়িলে আই বাঢ়িব, আই বাঢ়িলে ভি বাঢ়িব, অৰ্থাৎ এটা বাঢ়িলে আনটো বাঢ়ে, তাৰমানে প্ৰত্যক্ষভাৱে সমানুপাত হ'লে সেইটো কি হ'ব ষ্ট্ৰেট লাইন হ'ব, এইটো তোমাৰ কাৰেক্ট অপশ্যন হয়। 29 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, সেইটো ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। মাছ ক্যানট বি ক্ৰিয়েটেড নট বি ডেষ্ট্ৰয়ড ইন এ কেমিকেল ৰিয়েকশ্যন, এইটো কাৰেক্ট হয়। ৰাসায়নিক সমীকৰণত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, যাক আমি ভৰৰ নিত্যতা সূত্ৰ বুলিও জানো, এইটো কাৰেক্ট হয়। ইউ ক্যান চেঞ্জ দ্য ফৰ্মুলা অফ দ্য ৰিয়েক্টেণ্ট এণ্ড প্ৰডাকশ্যন এণ্ড বিলংগিং দ্য কেমিকেল ৰিয়েকশ্যনছ। ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰোঁতে আমি বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থ সংকেত সলনি কৰিব নোৱাৰোঁ, এইটো কাৰেক্ট হয়। মানে যদি আমি সমীকৰণ এটা যদি সন্তুলন কৰাৰ কথা কৈছে চোৱা, সন্তুলন কৰাৰ সময়ত আমি কেৱল কি কৰিব পাৰোঁ, যিকেইটা সন্তুলিত যিকেইটা নাম্বাৰ আছে সেই নাম্বাৰকেইটাই সলনি কৰোঁ, আমি কি নকৰোঁ, কেমিকেল ফৰ্মুলাবোৰ আমি কি কৰিব নোৱাৰোঁ, আমি চেঞ্জ কৰিব নোৱাৰোঁ। অৰ্থাৎ ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2 দুয়োটা কাৰেক্ট হয়। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 30 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, at the time of short circuit the current in the circuit reduce sustainably হ্ৰস্ববৰ্তনী হোৱাৰ সময়ত বৰ্তনীত বুজন প্ৰমাণ কমি যায়। এইটো তোমাৰ মিষ্টেক হয়, ভুল হয়, কাৰণ তোমাৰ
প্ৰশ্নৱৰ্তনীৰ সময়ত বুজন পৰিমাণ নকমে, বুজন পৰিমাণহে বাঢ়িহে যায়, বুজন পৰিমাণ বাঢ়িলে শ্বৰ্ট সাৰ্কিট হয়। Overloading can happen when the numbers of equipments are connected to one socket. এটা খাজৰ পৰা অত্যধিক সঁজুলি সংযোগ কৰিলে কেতিয়াবা অত্যধিক বুজা হয়, এইটো কাৰেক্ট হয়। মানে এটা খাজতে যদি আমি বহুকেইটা এপ্লায়েন্সেছ যদি আমি কানেক্ট কৰোঁ তেতিয়াহ'লে আমাৰ শ্বৰ্ট সাৰ্কিট হোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ তোমাৰ কি হ'ব, ষ্টেটমেণ্ট 1 টো তোমাৰ ভুল হ'ব, ষ্টেটমেণ্ট 2 টো কাৰেক্ট হয়। ঠিক আছে, তাৰমানে অনলি 2 ষ্টেটমেণ্ট কাৰেক্ট, এইটো ডি নম্বৰটো কাৰেক্ট অপশ্যন হ'ব। 31 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, In a circuit, fuse is used to protect equipment from damage caused by excessive current. অবাঞ্ছিত উচ্চ প্ৰবাহ বন্ধ কৰি বৰ্তনী আৰু বৈদ্যুতিক সঁজুলিবোৰ সুৰক্ষিত ৰাখিবলৈ বৈদ্যুতিক বৰ্তনীত ফিউজ ব্যৱহাৰ কৰা হয়, এইটো কাৰেক্ট হয়। In a circuit, fuse is connected in series with a device. ফিউজ তোমাৰ বৰ্তনীৰ লগত সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়, এইটো কাৰেক্ট হয়। বুথ ষ্টেটমেণ্ট কাৰেক্ট, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, when carboxylic acid and alcohol are heated together in presence of an acid, catalyst esters are formed. এইটো এচিডৰ অনুঘটকৰ উপস্থিতিত কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ পৰা কি হয়, এষ্টাৰ উৎপন্ন হয়, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। আৰু when ester reacts with sodium hydroxide অৰ্থাৎ এলকালি, it is converted into alcohol and sodium salt carboxylic acid, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। সোডিয়াম হাইড্ৰক্সাইডৰ লগত যদি এষ্টাৰ বিক্ৰিয়া কৰে তেতিয়াহ'লে পুনৰ এলকহল আৰু কাৰ্বক্সিলিক এচিডলৈ কি হয়, পৰিৱৰ্তন হৈ যায়, গতিকে দুটা কাৰেক্ট হয়। বোথ ষ্টেটমেণ্ট আর কাৰেক্ট, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 33 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, আল্ট্ৰাভায়োলেট ৰেজ কজ স্কিন কেঞ্চাৰ, এইটো অতি বেঙুনীয়া ৰশ্মি মানুহৰ ছালৰ বেমাৰ কৰে, এইটো কাৰেক্ট হয়। অজন লেয়াৰ প্ৰটেক্ট দ্য আৰ্থ ফ্ৰম আল্ট্ৰাভায়োলেট ৰেজ অফ ছান, এইটো কাৰেক্ট হয়। ঠিক আছে, অজন স্তৰে পৃথিৱীক সূৰ্যৰ পৰা অতি বেঙুনীয়া ৰশ্মিৰ পৰা কি কৰে, ৰক্ষা কৰে। বোথ ষ্টেটমেণ্ট কাৰেক্ট, এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে, ইয়াতে চোৱা, এচিড ক্যান প্ৰডিউচ হাইড্ৰজেন আয়নছ ইন দ্য প্ৰেজেন্স অফ ৱাটাৰ, পানীৰ উপস্থিতিতে হাইড্ৰজেনে আয়ন উৎপন্ন কৰিব পাৰে, এচিডে হাইড্ৰজেন আয়ন উৎপন্ন কৰিব পাৰে, এইটো আমাৰ কি হ'ব, কাৰেক্ট হ'ব। এচিড গিভছ হাইড্ৰনিয়াম আয়নৰ হাইড্ৰজেন আয়ন ইন ৱাটাৰ, পানীত এচিডে হাইড্ৰনিয়াম আয়ন বা হাইড্ৰজেন আয়ন দিব পাৰে, এইটো কাৰেক্ট হয়। এতিয়া চোৱা, এছাৰশ্যন আৰু ৰিজন দুটা কাৰেক্ট হয়, কিন্তু ৰিজনটো এছাৰশ্যন সৈতে ব্যাখ্যা নহয়, গতিকে বি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, 35 নম্বৰ কুৱেশ্যনটোত আমাৰ কি কৈছে, দ্য টেণ্ডেঞ্চি অফ ইলেক্ট্ৰন টু লুজ ইলেক্ট্ৰনছ ইনক্ৰিজ এজ ইউ মুভ ডাউন ইন এ গ্ৰুপ, বৰ্গ এটাত ওপৰৰ পৰা তললৈ মৌলবোৰৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ি যায়, এইটো কাৰেক্ট হয়। বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ আহিলে ইয়াৰে কি হয়, নিউক্লিয়াছৰ পৰা দূৰত্ব বাঢ়ি যায়, কাৰণ নতুন খোলৰ সৃষ্টি হয়, নতুন খোলৰ সৃষ্টি হ'লে ই তোমাৰ কি কৰে, সোনকালে ইলেক্ট্ৰনবোৰ এৰি দিয়ে। তাৰপিছত কি কৈছে চোৱা, এটমিক ৰেডিয়াছ ইনক্ৰিজেছ when you go down in a group, হয়, বৰ্গ এটাৰ তললৈ গ'লে পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ি যায়, আৰু বাঢ়ি যোৱাৰ কাৰণে তোমাৰ ইলেক্ট্ৰনবোৰ সোনকালে এৰি দিব পাৰি। কিহৰ কাৰণে, কাৰণ নিউক্লিয়াছ আৰু ইহঁতৰ মাজত দূৰত্ব বাঢ়ে, দূৰত্ব বাঢ়িলে আকৰ্ষণ বল কমে, আকৰ্ষণ বল কমাৰ লগে লগে ব্যাসাৰ্ধ বাঢ়ে, ব্যাসাৰ্ধ বাঢ়িলে ইলেক্ট্ৰনবোৰ সোনকালে এৰি দিয়ে, গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট, আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়, গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 36 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, ডিউৰিং দ্য ডে টাইম এমাউণ্ট অফ কাৰ্বন ডাই অক্সাইড ৰিলিজ ইজ নেগলিজিবল, দিনৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড কি নহয়, নিৰ্গত নহয় বুলি কৈছে ইয়াতে, তো এইটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব, কাৰণ দিনৰ ভাগত তোমাৰ কি হয়, কাৰ্বন ডাই অক্সাইড ইহঁতে গ্ৰহণহে কৰে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ কাৰণে উদ্ভিদে। ৰিজন দিছে চোৱা, ডিউৰিং ডে টাইম কাৰ্বন ডাই অক্সাইড প্ৰডিউচড ইন ৰেস্পিৰেশ্যন ইজ ইউজ টু ফটোচিনথেচিছ, এইটো কাৰেক্ট হয়, আৰু সেইকাৰণে তোমাৰ কি নকৰে, সিহঁতে ই নকৰে, গতিকে তোমাৰ এছাৰশ্যন ৰিজনিং দুয়োটা কাৰেক্ট হ'ব, আৰু ৰিজন এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব, গতিকে এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 37 নম্বৰ কুৱেশ্যন চোৱা, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। দেয়াৰ আৰ নিয়াৰলি 3 মিলিয়নছ নন কাৰ্বন কম্পাউণ্ডছ, এতিয়ালৈকে আৱিষ্কৃত কাৰ্বনৰ যৌগৰ সংখ্যা প্ৰায় 3 নিযুত, এইটো কাৰেক্ট হয়। কাৰ্বন হেজ টু ইউনিক প্ৰপাৰ্টিজ অফ দ্য কেটিনেশ্যন এণ্ড টেট্ৰাভেলেন্সি, এইটো কাৰেক্ট হয়। আৰু কাৰ্বনৰ তোমাৰ দুটা ধৰ্ম, কেটিনেশ্যন আৰু চতুৰ্থ সহযোগিতা যি দুটা ধৰ্ম আছে, এই ধৰ্মৰ কাৰণে তোমাৰ অসীম সংখ্যক যৌগ আমি দেখা পাওঁ, প্ৰায় অসীম সংখ্যকে 3 মিলিয়ন, গতিকে এছাৰশ্যন আৰু ৰিজন দুটা কাৰেক্ট হ'ব, ৰিজনটো এছাৰশ্যন শুদ্ধ ব্যাখ্যাও হ'ব, এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত এইটো মিলাবলৈ দিছে চোৱা, সেইটো আমাৰ এটমিক ৰেডিয়াছৰ লগত এইটো আমি মিলাব লাগে, যে কোনটোৰ এটমিক ৰেডিয়াছ কিমান আছিল। ইয়াতে চোৱা, পটেছিয়ামৰ এটমিক ৰেডিয়াছ কিমান আছিল, 231, তাৰপিছত আছে লিথিয়ামৰ কিমান আছিল, 152,
ৰুবিডিয়ামৰ কিমান আছিল ৰুবিডিয়ামৰ আছিল তোমাৰ 244 আৰু সোডিয়ামৰ হৈছে 186 গতিকে তোমাৰ এ নম্বৰটো আহিব তোমাৰ 3 নম্বৰৰ লগত এটোতো নহয় 2 আছে তাৰ পিছত বি আহিব তোমাৰ 1 ৰ লগত এটা বি ইয়াতে আছে 4 গতিকে এটো নহয় গতিকে আমাৰ ডি এ বাছি গল তো ডি অপশন কাৰেক্ট হ'ব এটা সি নম্বৰটো 4 ত আহিব এটো আৰু ডি নম্বৰটো 2 ত আহিব এটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 39 নম্বৰ কোৱেশ্চন এটো মিলাবলৈ দিছে ইয়াতে চোৱা কপাৰ ট্ৰি যে তোমাৰ কপাৰ ট্ৰি আছে হেতু তোমাৰ কি কৰা হয় কপাৰ ট্ৰিটো গৰ্ভনিৰোধক হিচাপে আমাৰ ইউজ কৰা হয় তো ইয়াতে কপাৰ ট্ৰি এটো তোমাৰ 3 নম্বৰ লগত মিলিব ঠিক আছে এ নম্বৰটো 3 লগত মিলিব তাৰ পিছত আছে সিফিলিসটো তোমাৰ কি হয় সিফিলিসটো যৌন ৰোগ হয় এটো 4 ৰ লগত আহিব এটো আহিব 4 ৰ লগত তাৰ পিছত আছে শুক্ৰাণুত বংশগতি কোণ নিহিত হৈ থাকে এটো আহিব তোমাৰ 2 ৰ লগত আৰু প্লেসেন্টা ভ্ৰূণলৈ পুষ্টি যোগান ধৰে এটো আহিব 1 ৰ লগত এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় 2 মাৰ্কৰ কাৰণে কোৱেশ্চন আহে যে প্লেসেন্টাৰ কাম কি প্লেসেন্টাৰ কাম হৈছে মাতৃগৰ্ভত থকা ভ্ৰূণৰ খাদ্যৰ যোগান ধৰা ঠিক আছে গতিকে আহিব তোমাৰ 3421 কত আছে 3421 এটো সব সি অপশনত আছে গতিকে আমাৰ সি অপশনটোৱে কাৰেক্ট অপশন হ'ব এর পিছত চোৱা অবতল আপুনি গঠন কৰা প্ৰতিবিম্বৰ ওপৰত নিৰ্ভৰ কৰি এটো তুমি কি কৰিব লাগে মিলাব লাগে হয় এটো চোৱা এফাল লক্ষ্য কৰা যদি আমাৰ লক্ষ্য বস্তুটো তোমাৰ কি থাকে মেৰু আৰু ফোকাসৰ মাজত থাকে মেৰু আৰু ফোকাসৰ মাজত থাকিলে তোমাৰ কোড গঠন হ'ব এটো পিছফালে গঠন হ'ব এটো 6 নম্বৰ লগত মিলিব যদি এফত থাকে তেতিয়া হলে তোমাৰ প্ৰতিবিম্ব কোড গঠন হ'ব এটো এফতে গঠন হ'ব হয়নে তাৰ পিছত তোমাৰ বিটুইন সি এন্ড এফ মানে সেন্টার অফ কার্ভেচার আৰু যদি ফোকাসৰ মাজত থাকে সেন্টার অফ কার্ভেচার আৰু ফোকাসৰ মাজত থাকে তেতিয়া হলে কোড গঠন হ'ব এটো সিৰ বাহিৰত হ'ব এটো 5 নম্বৰৰ লগত মিলিব আৰু সিত হলে সিত হ'ব তেতিয়া তোমাৰ কোনটো অপশন কাৰেক্ট হ'ব ইয়াৰে এটো তোমাৰ সি অপশনটো কাৰেক্ট হ'ব এটো সি অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো আমাৰ মিলাবলৈ দিছে এটো 41 নম্বৰটো ইয়াতে বহুত ইম্পৰ্টেন্ট হয় তোমাৰ যেটো ৰাসায়নিক প্ৰক্ৰিয়া আছে বিদ্যুৎ প্ৰবাহ চুম্বকীয় ক্ৰিয়া হেতু চেপ্টাৰৰ পৰা দিছে এটো কিন্তু তোমালোকে কিন্তু মনত ৰাখিব লাগিব ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় তো চুম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশ নিৰ্ণয় কৰিবলৈ হলে আমি সদায় কি কৰো বুঢ়া হাতৰ যেটা আঙুলি আছে হেতুৰ সূত্ৰটো আমি ইউজ কৰো তাৰ পিছত ডাইৰেকশন অফ ইনডিউস কারেন্ট আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰিবলৈ হলে আমি কি কৰো ফ্লেমিঙৰ সুখতীয়া নীতি এপ্লাই কৰো আৰু আছে তোমাৰ ডাইৰেকশন অফ ফোর্স অন এ কারেন্ট ক্যারিং ইন এ ম্যাগনেটিক ফিল্ড চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত বৰ্তনীত আমি ম্যাগনেটিক ফিল্ড অৰ্থাৎ চুম্বক ক্ষেত্ৰ নিৰ্দেশ কৰিবলৈ হলে আমি ফ্লেমিঙৰ লেফট হ্যান্ড ৰুল আমি কি কৰো ইউজ কৰো ঠিক আছে গতিকে ইয়াৰে তোমাৰ কোনটো অপশন কাৰেক্ট হ'ব বি অপশনটো কাৰেক্ট হ'ব 42 নম্বৰটো তোমাৰ মিলাবলৈ দিছে এটো চা পানী সঞ্চয়ন পদ্ধতি বহুত ইম্পৰ্টেন্ট হয় তোমালোকে কিন্তু এইখিনি মনত ৰাখিব লাগিব ঠিক আছে এটো চা তামিলনাডুৰ পানী সঞ্চয়ন পদ্ধতি কি আছিল এৰিছ তাৰ পিছত আছে মহাৰাষ্ট্ৰটো কি আছিল তালছ তাৰ পিছত আছে বিহাৰটো হৈছে এহাৰ আৰু ৰাজস্থানৰ হৈছে খাতিনছ হয়নে গতিকে ইয়াৰে আমাৰ কোনটো অপশন কাৰেক্ট হ'ব এটো চা সি নম্বৰটোৰ লগত মিলি আছে গতিকে সি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত চব 43 নম্বৰ কোৱেশ্চনত কি কৈছে এলকিনৰ সাধাৰণ সংকেত এটা চা এলকিন হলে তোমাৰ কি হ'ব CnH2n হ'ব এটো হৈছে তোমাৰ এলকেনল মনত ৰাখিবা দেই এইবোৰ এটো হৈছে এলকেনল এটো হৈছে তোমাৰ কি এলকাইনল ঠিক আছে গতিকে আমাৰ এটো অপশন কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 44 number etu sa which of the following gives the correct order of atomic radii of oxygen fluorine and nitrogen ete oxygen fluorine and nitrogen or পারমাণবিক ব্যাসার্ধৰ শুদ্ধ ক্ৰমটো আমাক খুদিছে এতে একেবাৰে আগত আহে তোমাৰ কোন একেবাৰে আগত আহে ফ্লোরিন তাৰ পিছত আহে অক্সিজেন তাৰ পিছত আহে নিয়ন গতিকে আমাৰ এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব এৰ পিছৰ কোৱেশ্চনটো চোৱা এটো হেকৰ প্ৰশ্ন the white light split into 7 colors after incident on a prism is known as etu boga pohor prismot apodito hoy 7 rongor bibhakti hua jetu porighotona hetu ki boli koa hoy etu tomar bitsuran boli koa hoy etu b option to correct option hobo monomon satro satri hokol tomaloke mor personal whatsapp number loi loa
7002824673 এইটো নাম্বাৰত তোমালোকে মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিবা হোৱাটছআপ কৰিবা কল নকৰিবা কল কৰিলে প্ৰব্লেম হয় তোমালোকে হোৱাটছআপ কৰিলে তোমালোকক মই ৰিপ্লাই কৰিম আৰু ইয়াতে সব যিকেইটা তোমাৰ লং কোৱেশ্চন আছে লং কোৱেশ্চন কেইটা বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা তাতে তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এই কোৱেশ্চন কেইটা বহুত ইম্পৰ্টেণ্ট হয় যিকেইটা তোমাৰ কেমিকেল ৰিয়েকশ্যনছ আছে বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ